সামগ্রীত বিজেপির বৃহৎ খহনীয়া গেরুয়া দল এৰি কংগ্ৰেছত যোগ দিলে বাবুল আলীয়ে। বিজেপি ত্যাগ কৰি হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে হাতৰ পতাকা ল'লে বাবুল আলীয়ে। বিজেপিত আমনি পাইছে ৰাইজে। তানজিল হুছেইনৰ জয় নিশ্চিত, কংগ্ৰেছত যোগ দি বিস্ফোৰক মন্তব্য বাবুল আলীৰ। নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে। একালৰ বিজেপিৰ নিষ্ঠাবান নেতা বাবুল আলী এতিয়া কংগ্ৰেছী। আজি সামগ্ৰীত এক বিশাল শক্তি প্ৰদৰ্শন কৰি বাবুল আলীয়ে বিজেপিক বিদায় জনায়। হাজাৰ হাজাৰ সমৰ্থকৰ এই উপস্থিতিয়ে এতিয়া বিজেপি শিবিৰত তীব্ৰ খলকনি তুলিছে। বিজেপি এৰি কংগ্ৰেছত যোগ দিয়েই বাবুল আলীয়ে কয় যে গেৰুৱা দলটোৰ শাসনত জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। তেওঁৰ মতে সামগ্ৰীৰ ভৱিষ্যত এতিয়া কেৱল কংগ্ৰেছ আৰু তানজিল হুছেইনৰ হাততহে সুৰক্ষিত। বাবুল আলীৰ বিস্ফোৰক ভাষ্য, মই বিজেপি এৰি কংগ্ৰেছলৈ আহিছোঁ কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আজি মোৰ লগত অহা এই হাজাৰ হাজাৰ মানুহে প্ৰমাণ কৰিছে যে এইবাৰ সামগ্ৰীত তানজিল হুছেইনক কোনেও হৰুৱাব নোৱাৰে। তানজিল হুছেইনৰ বিজয় এতিয়া নিশ্চিত। বিজেপিৰ পৰা কংগ্ৰেছলৈ এই দলান্তৰকৰণে সামগ্ৰীৰ নিৰ্বাচনত কিমান প্ৰভাৱ পেলায় সেয়া হ'ব আটাইতকৈ ডাঙৰ চৰ্চাৰ বিষয়। মই বৰবেটি সামগ্ৰী সমষ্টি বৰবেটি গাঁও পঞ্চায়ত মই মানে বাবুল আলী। মই আগতে ৰূপক শৰ্মাৰ লগত মই বিজেপি কৰিছিলোঁ। ফাৰ্ষ্টৰ পৰা ৰূপক শৰ্মাৰ লগত মই বিজেপি কৰিছিলোঁ। ৰূপক শৰ্মা ভাল মানুহ, কিন্তু ৰূপক শৰ্মা যেতিয়া সামগ্ৰী নগাঁৱত কৰি গ'ল, সদৰত কৰি গ'ল, তেতিয়া মানে ডিপ্লু ৰঞ্জন আমি সামগ্ৰীত কৰি গ'লোঁ। তেতিয়া মানে ডিপ্লু ৰঞ্জনে জিকিছে। জিকাত মোক বিজেপি বুলি 10 পইচা দাম নিদিয়ে, মোক কোনো এটা মাত নিদিয়ে। গতিকে সেইকাৰণে আজি মই কংগ্ৰেছত জইন কৰিছোঁ। ৰাইজে মোক কৈছে তোক যদি দাম নিদিয়ে, ৰাইজে মোক কৈছে তই কংগ্ৰেছত জইন কৰ, যি হয় হ'ব। মই সেইকাৰণে আজি মোক ঘৰত আনি মই জইন কৰিলোঁ। গোটেই ৰাইজে 10 নম্বৰ 9 নম্বৰৰ গোটেই ৰাইজে মোক কৈছে জইন কৰিবৰ কাৰণে। মই কংগ্ৰেছত জইন কৰিলোঁ। আল্লাহ মোক যি কৰে কৰিব, এইটো আল্লাহৰ কথা আৰু ৰাইজৰ কথা। 26ত এতিয়া যে নিৰ্বাচন হ'ব 9 তাৰিখে 26ত সামগ্ৰী সমষ্টিত আমাৰ ব্যক্তিগত কৈছোঁ আৰু আমাৰ 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডৰ কথাটো কৈছোঁ। 100ৰ পৰা 95% মানুহে ভোট দিব তানজিম হুছেইনৰ হাতৰ ছবিত। মোক ৰাইজে কৈছে কাৰণে মই ৰাইজৰ লগত আছোঁ। এতিয়া চাওক, কমচে কম 1-2 হাজাৰ মানুহ ৰাইজ ইয়াত আছে। কিমান সঁচা কিমান মিছা লাগিলে চাওক। আমাৰ কাটিমাৰী গ্ৰান্টৰ মানুহ চাইছে আৰু বহুত মানুহে চাই আছে। গতিকে মই কংগ্ৰেছত জইন কৰিছোঁ। এইবাৰ তানজিম হুছেইন জিকিবই, সামগ্ৰী সমষ্টিত জিকিবই, 100% জিকিব সামগ্ৰী। সামগ্ৰী সমষ্টিত এইবাৰ নিৰ্বাচন ধৰি লওক, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়া বহুত ভোটত জিকিব আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। 9 নম্বৰ 10 নম্বৰ ইয়াত ধৰি লওক 2900 ইমানটা ভোট আছে। ইয়াৰ ভিতৰত ধৰি লওক ইয়াত 2500 মান ভোট পাব, কাৰণ এইটো আগে পিছে হৈ আছে। 2500 মান ভোট পাব। হৈ আমি প্ৰচাৰ চলাই আছো আৰু আগৰ পৰাই আমি কংগ্ৰেছী মানুহ। এতিয়া বাবুল আলী চাহাবক আমি জইন কৰাইছো আৰু আমাৰ এই বৰবেটি গাঁও পঞ্চায়তৰ গোটেইখিনি আগতে আমি জিলা পৰিষদক জিকাইছো বহুত ভোটত। আমাৰ মানে 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডত 95% ভোট আমাৰ এই 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডৰ পৰা 95% ভোট জিলা পৰিষদে পাইছে, কাউন্সিলৰে পাইছে। এইবাৰ আমাৰ গোটেইখিনি ভোট দিয়াৰ আমাৰ মানে প্ৰচেষ্টা যে গোটেইখিনি ভোটেই আমি তানজিল হুছেইনক দি এইবাৰ চৰকাৰ আমাৰ কংগ্ৰেছৰ হ'ব, গৌৰৱ গগৈ আৰু আমাৰ চৰকাৰ হ'ব। আজি বাবুলা বাসগৃহত আহি উপস্থিত ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁৰ উপস্থিতি বাবুলাই যোগদান কৰিছে। হয়, কি ক'ব আজি? নাই, ৰকিবুল হুছেইন ছাৰৰ এই ঘৰত আহি পেলাই বাবুলদা যেতিয়া যোগদান কৰিছে, ৰকিবুল হুছেইনেও আমাৰ বাবুলদাক বহুত ধন্যবাদ দিছে আৰু ভালো লাগিছে। আমাৰ গোটেইখিনি ৰাইজ 9 নম্বৰ আৰু 10 নম্বৰ গোটেইখিনি ৰাইজ আমাৰ বাবুলদাক সমৰ্থন দিছে। আমাৰ ৰাইজেও মানে ৰাইজক লৈ পেলাই বাবুলদা জইন হৈছে, অকলে বাবুলদা জইন হোৱা নাই। আমি আগৰ পৰাই কংগ্ৰেছী হলেও মানে আমি সমৰ্থন বাবুলদাক জনাইছো বুলি, আৰু বাবুলদাক 2টা ৱাৰ্ডতে আমি প্ৰায় জিকোৱাই নিচিনা। এই কেইটামান ভোটত এই 9 নম্বৰ ৱাৰ্ডত হাৰিছে, কিন্তু গোটেইখিনি ৰাইজে আমি বাবুলদাক সমৰ্থন কৰি এতিয়া আমি বাবুলদাক জইন কৰাইছো কংগ্ৰেছ দলত। ধন্যবাদ। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট,